আপুনি 15 দিন পাছত চেকআপত আহিব, মই এবাৰ চাই দিম। হ'ব ছাৰ, মই যাওঁ এতিয়া। অঁ যাওক যাওক। নেক্সট। অঁ আপোনাৰ কি অসুবিধা আছিল কওকচোন। ছাৰ প্ৰথমে মই বহি লওঁ নেকি? অঁ নিশ্চয় নিশ্চয় বহি লোৱা। থেংক ইউ ছাৰ। অঁ এতিয়া কওকচোন আপোনাৰ কি অসুবিধা আছিল? ছাৰ মই এজন পুলিচ ট্ৰেফিক হয়। আজি 3 দিনমানৰ পৰা মোৰ পানী হাগনি হৈ আছে। মই ছাৰ থিয় হৈ থাকিবই নোৱাৰোঁ। পানী হাগনি হৈ আছে? ডিউটিত কিবা খাইছিলা নেকি? ছাৰ খোৱাগৈতো মই তেনেকৈ একো খোৱা নাই। সিদিনা খালি ডিউটি টাইমত ভোকত থাকিব নোৱাৰি বইল কণী 4টামান খাইছিলোঁ, সেইকাৰণে হৈছে নেকি? হ'ব পাৰে হ'ব পাৰে। মই মেডিচিন 2টা লিখি দিছোঁ, তুমি এসপ্তাহ কণ্টিনিউ খাই থাকা, ভাল পাই যাবা। ছাৰ কি কি খাদ্য খাব নালাগে আপুনি লিখি দিবচোন। এই খোৱা বোৱাত একো বাধা নাই, যি মন যায় তাকেই খাব পাৰিবা। কিন্তু এটা কথা, তুমি সেই ডিউটি টাইমত হুইচেলটো বজাওঁতে অলপ সাৱধান খালি।